হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে তেওঁলোকৰ যোনখন ইংলিছৰ পেপাৰ থাকিব সেই ইংলিছৰ পেপাৰখন হ'ব 90 মাৰ্কছৰ। থিয়ৰী পেপাৰখন হ'ব 90 মাৰ্কছৰ আৰু 10 মাৰ্ক থাকে আমাৰ ক'ত আমাৰ প্ৰেক্টিকেলত থাকে। তো ইংলিছৰটো বেলেগ ধৰণৰ প্ৰেক্টিকেল লোৱা নহয়, তো আমাৰ হয় স্পকেন ইংলিছৰ এটা এক্সাম হয়। লাৰ্ণিং এপত এটা স্পকেন ইংলিছৰ এক্সাম হয় 10 মাৰ্কছৰ, আৰু সেইটো হয়তো তোমালোকে অলৰেডি দি আহিছা হাইফেৰিলিত বা আগতো দি আহিছা। তো এইখিনি কথা হয়তো তোমালোকে অলৰেডি জানা। তো এতিয়া আমাৰ নেক্সট যোনটো আমাৰ HSLC 2026ৰ যোনটো প্ৰেক্টিকেল এক্সাম হ'বলৈ গৈ আছে সেইটো হ'বলৈ গৈ আছে 8 ডিচেম্বৰ টু 13 ডিচেম্বৰ। 8 ডিচেম্বৰৰ পৰা 13 ডিচেম্বৰৰ ভিতৰত কি হ'ব, সেই স্পকেন ইংলিছৰ এক্সামটো দিবলগীয়া হ'ব। তো এই এক্সামটো আমাৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট, কাৰণ আমি যিহেতু মানে 10 মাৰ্কছৰ কথা আছে হয়নে। 10 মাৰ্কছৰ কাৰণে আমি বহুতে হয়তো লেটাৰ নাপায়, বহুতে হয়তো ফেইল কৰি যায়, আৰু প্ৰেক্টিকেলত আমি পাছ কৰাটো দৰকাৰে। প্ৰেক্টিকেলত পাছ নহ'লে আকৌ আমি ফেইল কৰি যাম, তো সেইটো কাৰণেও দৰকাৰ। এতিয়া ইয়াতে মন কৰিবলগীয়া এটা কথা, এটা সাৱধানতা এটা কথা মই কৈ দিওঁ যে আগত হয়তো তোমালোকে এক্সামবিলাক দিছা, স্পকেন এক্সাম দিছা, কিন্তু বহু সময়ত দেখা যায় ছাত্ৰ ছাত্ৰীসকলে ইমান মানে ভালদৰে নলয়, এক্সামটো ইমান ইম্পৰ্টেণ্ট হিচাপে নলয়। তেওঁলোকে জাষ্ট মানে অপশ্যনবিলাক টিপি যায়, হ'লে হ'ব নহ'লে নাই, তো তেনেকৈ তেওঁলোকে দিয়া দেখা যায়। কিন্তু ইয়াতে এটা মানে ডাঙৰ এটা বস্তু হৈ আছে যে আমি যোনটো HSLC 2026ৰ এক্সাম দিম, অৰ্থাৎ এইবাৰ যোনটো দিবলৈ গৈ আছোঁ প্ৰেক্টিকেল এক্সাম, তো স্পকেন এক্সাম আৰু, তো সেই এক্সামটো কিন্তু আমি গুৰুত্ব সহকাৰে দিব লাগিব। আগত এটা ছিষ্টেম আছিল কি, যদি এক্সাম লোৱা হৈছিলে কিন্তু স্কুলৰ পৰা মাৰ্কছবিলাক দিয়া হয়। আগত যদিও স্পকেন ইংলিছৰ এপত এক্সাম লোৱা হৈছিল, কিন্তু স্কুলৰ পৰা মাৰ্কছবিলাক দি দিয়া হয়। কিন্তু যোৱাবাৰৰ পৰা কিন্তু ছিষ্টেমটো সলনি হৈছে। তো তোমালোকে যোনটো এই এপত এক্সাম দিওঁতে যোনটো মাৰ্কছ পাবা, ছেম টু ছেম মাৰ্কছ তোমালোকৰ প্ৰেক্টিকেলৰ এড হ'ব। অৰ্থাৎ তোমালোকৰ যোনটো 10 মাৰ্কছ আছে প্ৰেক্টিকেলৰ বা স্পকেন ইংলিছৰ, তোমালোকে ধৰা তাত 9 পালা, তো 9 তাতে দিয়া হ'ব, বা 10 পালে 10 দিয়া হ'ব, বা 8 পালে 8 দিয়া হ'ব। এতিয়া বহুতে এনেকুৱাও কৰে যে তেওঁলোকে ভালদৰে নিদিয়ে, মনোযোগ নিদিয়ে, তাৰ ফলত 2, 3, 4 তেনেকৈ নম্বৰ পাই যায়, প্ৰেক্টিকেলত নম্বৰ কমি যায়। গতিকে সেই কথাটো তোমালোকক এতিয়াৰ পৰা তোমালোকে ধ্যান দিব লাগিব। যোনটো 8 তাৰিখৰ পৰা 13 তাৰিখে যোনটো এক্সাম আছে, সেই এক্সামটো তোমালোকে অলপ গুৰুত্ব সহকাৰে ল'ব লাগিব। অলপ ধ্যান দি, যেনেকৈ তোমালোকৰ এক্সামৰ কাৰণে চিৰিয়াছ হৈ আছা, ঠিক তেনেকৈ এই স্পকেন ইংলিছৰ এক্সামৰ কাৰণে কিন্তু তোমালোকে অলপ এতিয়া চিৰিয়াছলি চাব লাগিব বস্তুবিলাক। তো তাৰ কাৰণে তোমালোকে অলৰেডি তোমালোকে জানাই ক'ত কি কৰিব লাগিব। লাৰ্ণিং এপটো খুলি ল'বা। লাৰ্ণিং এপটো খুলি পেলাই তাতে কিছুমান ধৰা যোনবিলাক প্ৰেক্টিচ আছে, দুটামান প্ৰেক্টিচ কৰি ল'বা, যাতে তোমালোকে বস্তুবিলাক পাৰা। আৰু কুৱেশ্যনবিলাক যিহেতু তাৰ পৰাই ছেট কৰা হয়, গতিকে তোমালোকৰ অলপ সুবিধা হ'ব। গতিকে 2-3টা যোনটো টেষ্ট আছে সেই টেষ্টবিলাক দিবা আৰু নিজকে প্ৰিপেয়াৰ কৰিবা এই এক্সামটোৰ কাৰণে। আৰু বহুতো ছাত্ৰ ছাত্ৰী এনেকুৱাও আছে যিসকলে এক্সামটো ইগন'ৰ কৰে, বহুতে হয়তো নিদিয়ে। তো সেই কামটো কিন্তু এইবাৰ নকৰিবা, বিপদ হ'ব পিছত। তো এইবাৰ এক্সামটো দিবই লাগিব, আৰু গুৰুত্ব সহকাৰে দিব লাগিব, আৰু যাতে ফুল মাৰ্কছ পোৱা সেইটো ট্ৰাই কৰিব লাগিব। খুব এক্সামটো তোমালোকে ঘৰতো দিব পাৰা বা স্কুলতো দিব পাৰা, তো খুব সহজতে তোমালোকে কিন্তু সেইবিলাক ছল্ভ কৰি দিব পাৰা। 10 আউট অফ 10 কিন্তু ধুনীয়াকৈ পাব পাৰা। গতিকে অলপ চেষ্টাৰ ফলতে তোমালোকে 10টো পাবলৈ মানে 10 নম্বৰটো পাবলৈ সক্ষম হ'বা। আৰু তোমালোকৰ যোনটো ইংলিছত লেটাৰ পোৱাৰ ইচ্ছা থাকক, বা তাতকৈ 90+ পোৱাৰ ইচ্ছা থাকক, সেইটো একমাত্ৰ আমাৰ ফুলফিল হ'ব এই স্পকেন এক্সামৰ জৰিয়তে। তাতে যদি 10 নম্বৰ পাব পাৰা, তেন্তে তোমালোকৰ এটা ভাল এটা মানে এচিভমেণ্ট হ'ব, বা তোমালোকৰ নম্বৰ বঢ়াত সহায় হ'ব। তো এইখিনি আছিলে। তো যিসকলে দিবলৈ গৈ আছা তেওঁলোকৰ বেষ্ট অফ লাক। আজি ভিডিঅ'টো শেষ কৰিলোঁ। কিপ ৱাচিং।